ভুলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি জাৰি ৰং তোমাতে হানিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ দেখিছানে এইবোৰ সব ছায়াবাৰ কাৰণে হৈছে কামবোৰ ভালকৈ কৰিবলৈ মায়ে কৈয়ে থাকে কিন্তু নুশুনে নহয় ওঠনিয়ে দুৱাৰ মাৰি সোমাল এতিয়ালৈকে মাতে দিয়া নাই কি হ'ব এতিয়া দেউতা ৰ মই চাই লওঁ এবাৰ দরজাখন খোলাচোন কি কৰি আছানো মাত 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 মা ও মা দরজাখন খোলা দেউতা এতিয়াও মাতমতা নাই যে মই কেনেকে জানো এতিয়া কিয় মাতমতা নাই হেৰো তও বাহিৰত আছ মও বাহিৰত আছো মাত দিয়া নাই যেতিয়া এটা কামে কৰো নেকি কি কৰ পুলিচলৈ খবৰটো জনাই দিও নেকি হেই কি কথাবোৰ কৈ থাক তই হা এইবোৰ কথা কি পুলিচক জনোৱা কথা নেকি ইমানকৈ মতাৰ পিছতো মাত দিয়া নাই ভিতৰত যদি কিবা নকৰিবলগীয়া কাম কৰিছে ভিতৰত কি কৰিছে চাবলৈ একো উপায় নাই এই ছায়াবাজনীয়ে কিয় এনেকুৱা কামবোৰ কৰে ৰচোন হেৰি নহয় এই ভেন্টিলেটৰখন দি সোমাব পাৰি নেকি এবাৰ চেষ্টা এটা কৰিব লাগিছিল তলত খিৰিকীখনো আছে নহয় এইখন খুলিব পাৰি নেকি চাব লাগিব ৰ সোনকালে বলাচোন এটা কাম কৰ তই কুঠাৰখন লৈ আহ কুঠাৰ কিয় আৰে দুৱাৰখন ভাঙি দিওঁ আগতে ভেন্টিলেটৰেদি চাব পাৰি নেকি চাই লওঁ চা ভেন্টিলেটৰ দি যে কিবা সুবিধা কৰিব পাৰিম সেইটো মই আশা দেখা নাই গতিকে যা লৈ আহ তই কুঠাৰখন দুৱাৰখন ভাঙো যা দুৱাৰখন ভাঙি দিলে বহুত লছ হ'বচোন মাৰৰ জীৱনটোতকে দুৱাৰখন ডাঙৰ হ'ল এতিয়া যা কুঠাৰখন লৈ আহ ঠিক আছে দুৱাৰখন খুলি দিছো ৰ কিন্তু এটা কথা কি কথা তাই মোৰ মোবাইলটো ভাঙিলে আকৌ যিহেতু বেলেগ এটা মোবাইল ল'বই লাগিব তাই এডমিশনৰ পইচা কিন্তু মই দিব নোৱাৰো আৰু এইটো কথা যদি আপুনি মানি লয় তেতিয়াহে মই দুৱাৰ খুলিম মোকো এটা মোবাইল লাগিব আজিয়ে মোবাইলটো নহলে মই চলিব নোৱাৰো পকেটত কিমান টকা আছে সেইটো কিন্তু মোক কৈ নাথাকিব হ'ব দিয়া গোটেই জীৱন ৰুমত সোমাই থাকিব নালাগে ওলাই আহা ছাৰ মোৰ মানে যাওঁতে অকণ দেৰি হ'ব নাই সমস্যা ডাঙৰ নহয় কিন্তু আছে আৰু অলপ ই আমাৰ শংকু আছে নহয় তাক মই জনাইছো তথাপিও আপোনাক এবাৰ কৈ থলো তেখেতৰ আকৌ কিবা ঠিক আছে তেনেহ'লে ছাৰ হ'ব ছাৰ ৰাখিছো
বেবী মাৰক ওলাবলৈ ক মোবাইলটো এতিয়া কিনি আনো সোনকালে বাচন ধুই আহ ভিতৰত বহুত কাম আছে ছায়া হলনে নাই সোনকাল কৰ আকৌ হৈছে মামি বান্ধ চাওঁ দিয়া চাওঁ জিভাখন চাওঁ এটা কথা কচোন কিৰণ কি ই আজি খাওঁ খাওঁ কৰিছে নে নাই সঁচা কথা কবি কিন্তু কিৰণ খাওঁ খাওঁ ই কৰিছে নে নাই তেনেকৈ নাই কোৱা তেনেহলে কেনেকৈ কৈছে নাই খাওঁ খাওঁ কৰা নাই খালি বাপৰ কাৰণেহে ইটো সিটো বনাবলৈ কৈ আছে আৰু নিজে অলপ তাৰে টেষ্ট কৰি আছে নহয় নাই খোৱা নাই খোৱা তোমাৰ চকু দেখিয়ে মই গম পাই গৈছো সঁচা কথা কোৱাচোন আজিৰ দিনটোত তুমি কি কি খালা ককাইদেউ আপোনালোকে কথা পাতক মই আপোনালোকৰ কাৰণে চাহ বনাওঁগে এই পলাইছ হা পলাইছ ঠিক আছে পলা যি জানিব লাগে মই ইয়াৰ পৰাই জানিলো ই যিমানেই কথা নকওঁ বুলি ভীষ্ম প্ৰতিজ্ঞা নকৰক কিয় মই ডাক্তৰ হৈ বুজিছ ই ডাক্তৰ আগত কথা নোকোৱাকৈ থাকিব পাৰে কেনেকৈ থাকে ময়ো চাই লম নহয় হ'ব হ'ব বৰ ডাক্তৰৰ লেভেল দিব নালাগে কিয় লেভেল নিদিম মোক কি বুলি ভাবিছা তুমি ময়ো এলা পেচা নহয় আকৌ হে কৰ্ণেল ননী মাধৱ বৰা তাকো চীনাৰ লগত যুদ্ধ কৰা মানুহ যি কম সঁচা কম কালৈকো ভয় কৰি কথা নকওঁ তেনেহলে কোৱাচোন আজিৰ দিনটোত কি কি খালা মানে নাখাবলগীয়া কি কি খালা নাখাব লগা মানে তেনেকুৱা নাখাবলগীয়াটো মই একো খোৱা নাই স্পষ্টকৈ কোৱা কি কি খালা এই তোমাৰ মতলব কি হা যিটোকে খাওঁ সেইটোকে বাধা দি আছা যে কথাটো খোৱা বন্ধ কৰি মোক মাৰ্ডাৰ কৰাৰ মন হে কথাৰ পাকত পেলাব খুজিছা নহয় মোক পিছে ময়ো পৰি থকা ভকত নহয় হে বান্ধৱ তোমাক কি ঔষধ দিলে কণ্ট্ৰলত আহিবা সেইটো ময়ো গম পাই গৈছো পিছে ঔষধটো কি নসোধা নেকি কি ঘৰখনলৈ সোনকালে নাতি বোৱাৰী এজনী অনাৰ ব্যৱস্থা কৰিব লাগিব বিবেকৰ বিয়া পাতি তাক ঘৰত ৰখাৰ ব্যৱস্থা কৰিলে তুমি কণ্ট্ৰলত আহি যাবা কিৰণৰ ওপৰততো তুমি উঠি ৰজা বহি ৰজা বিবেক আৰু নাতি বোৱাৰীৰ ওপৰত কেনেকৈ মাত মাতা ময়ো চাই লম তুমি একো নকলা যে জেঠাই তই মোৰ লগত কিয় লাগি থাক বাৰু তুমি মোক হেল্প কৰিব বিচৰা নাই নেকি বাৰু এইবোৰ কামত মই একো কৰি দিব নোৱাৰো দেই কিয় মই কিবা এটা কৰাটো তুমি নিবিচাৰা নেকি গানৰ কামটো কৰিব নোৱাৰিলোৱে অহা সপ্তাহত দিল্লীলৈ যাব লাগে এক্টিঙৰ কিবা এটা কাম আছে
এতিয়া তাত গৈ মই কিমান মানুহ লগ কৰিব লগা আছে, কথা বতৰা পাতিব লগা আছে। ঘৰত সোমাই থাকিলে কেনেকৈ কাম হ'ব কোৱাচোন? নে তোমালোকে মোৰ কাম হোৱাটো নিবিচাৰা? ককাইদেউ দেখোন সেইবোৰ কাম কৰিবলৈ তোক কেতিয়াবাই মানা কৰিছে। ইয়াতে থাকি বেলেগ কাম কৰিবলৈ কোৱা নাই জানো? কাম কৰিবলৈ যি টকা পইচা লাগে তোক সকলো দিম বুলিয়ে কৈছে। তইহে এইবোৰ কামত লাগি আছ। মই যিটো কাম কৰি ভাল পাওঁ মই সেইটোহে কাম কৰিম ন। মই বুজিছো, ককাইদেউ বুজাটোহে ডাঙৰ কথা। তুমি বুজালে বুজিব। মই কি ককাইদেউক বুজাব পাৰো নেকি? আচ্ছা শুনা, বেলেগ একো ক'ব নালাগে। এই বুলিয়ে ক'লে হ'ল যে মই এই সময়ত ঘৰত থাকিলে মোৰ প্ৰব্লেম হ'ব, বাকী মই চম্ভালি ল'ম। তাৰ মানে তই সোনকালে ঘৰৰ পৰা যাব খুজিছ? ককাৰ ভাল হ'ল যেতিয়া মই থাকি কি কৰিম? এটা কথা বাপ, কি? তই যাব খুজিছ হয়, কিন্তু ককাইদেৱে বেলেগ এটা কথাহে ভাবিছে নেকি? কি কথা? তুমি মোৰ মনৰ ভাৱটো কেনেকে বুজি পালা বান্ধ? কি মনৰ ভাৱৰ কথা ক'লাবা? এই নাতি বোৱাৰীৰ কথাটো। হাঁহিবলৈ আকৌ কি হ'ল? তাৰ মানে তুমি তোমাৰ ঔষধটো বিচাৰি পালা? হেৰ' আনে তোমাক নেখাবি নকৰিবি বুলি ক'লেহে, নোখোৱাকৈ ৰৈ থকাতকৈ কি খালে বেয়া সকলো জনাৰ পিছত নিজে কণ্ট্ৰল কৰি ল'লেই হ'ল। নাতি বোৱাৰী আহি নাখাবি বুলি কোৱালৈ ৰৈ আছা যে, নে নাতি বোৱাৰীৰ ওচৰত বুঢ়া কেঁচুৱা হোৱাৰ মন? এই মুখখন অকমান বন্ধ কৰা। মই কি কবলৈ লৈছো শুনিতো লোৱা। দিয়া কোৱাচোন কোৱা। মানে তুমিতো জানাই বাপে যিবোৰ কৰি ফুৰিছে মই অকণো ভাল পোৱা নাই। সি যদি কিবা এটা ভালকে কৰিব পাৰিলেহেঁতেন সিটো বেলেগ কথা আছিল। সময় আৰু টকা খৰচ কৰাৰ বাহিৰেতো একোৱেই হোৱা নাই। জীৱনৰ ভাল সময়খিনিয়ে যদি সি এনেকে পাৰ কৰি দিয়ে, পাছৰ সময়খিনি তাৰ কাৰণে সমস্যা নহবনে? কি কৰিলে যে জেগালৈ আহিব সেইটো মই ভাবিয়েই পোৱা নাই। অৱশ্যে কেতিয়াবা বিয়াখন পাতি দিয়াৰ কথাও নভবা নহয়। বিয়া বাৰু পাতি দিলে কিজানি তাৰ মনটো ঘূৰি। পিছে কথাটো সিমান গুৰুত্ব দি ভবা নাছিল। এতিয়া তুমিও কলা যেতিয়া ভাবিব লাগিব, গুৰুত্ব দি ভাবিব লাগিব। মইতো কথাটো জানি শুনিয়ে কৈছো, কি কৰিলে তোমাৰ ঘৰখনৰ সমস্যা সমাধান হ'ব মই নাভাবিলে কোনে ভাবিব কোৱাচোন? মোৰ ঘৰখনৰ সমস্যাৰ কথা তুমি ঠিকেই বুজি পোৱা, তোমাৰ নিজৰ কথাহে বুজি নাপালা। মোৰ কথা কি? ডাং বৰলা হৈ নাথাকিবলৈ ইমানকে কলো, নুশুনিলা? মোক চাবলে বাপ আছে, তাৰ পৰিয়াল থাকিব। মোৰ দৰে যদি বেমাৰত পৰা তোমাক কোনে চাব? এটা কাম কৰো নহলে, বাপৰ লগতে তোমাৰো বিয়াখন একেলগে পাতি দিও নেকি? এনেকুৱা এটা বেজি মাৰিম নহয়, নমৰালৈকে জিভা লৰচৰ কৰিব নোৱাৰিবা বুজিছা। এই বয়সত তেওঁ মোৰ বিয়া পাতে। কি কৈছা আকৌ কোৱাচোন? কিয়? ভাল কথাবোৰ বাৰে বাৰে শুনি থাকিবলৈ মন যায় ন? ভাল কথা বুলি কৈ দিলা যে। কিয় ভাল কথা নহয় নেকি? নে তুমি বেলেগ কিয় ভাবি আছা? কি বেলেগ কিবা? মই ভাবিছিলো ককাই মোৰ বিয়াৰ কথা কোৱাৰ কাৰণে তোমাৰ ভাল লাগিব। তুমি দেখোন। আৰে বাবা, প্ৰত্যেকটো কথাৰে ভাল লগা এটা সময় থাকে। মানে আগত মোৰ এটা শ্ব' আছে, মই ভাবি আছো তুমি সোনকালে আহা আৰু মোক ছাপোৰ্ট দিয়া। আৰু তুমি যদি এই সময়ত বিয়াৰ কথা কোৱা তেনেহলে মই। এক মিনিট ৰ'বা। কোৱা। ককাই বিয়াৰ কথা কোৱাৰ লগে লগে মোৰ কি বিয়াখন পাতি দিব নেকি? মোৰ কথা হ'ল
মই নিজেই নিজৰ বিয়াৰ কথা কেনেকৈ ক'ম বুলি ভাবি থকাৰ সময়তে ককাই মোৰ বিয়াৰ কথা চিন্তা কৰিছে। মোৰ কাৰণেতো সহজ হৈ পৰিল। মই সেই কথাটোহে ক'ব বিচাৰিছিলোঁ। এতিয়া বুজি পাইছো। ছোৱালী বিচৰাৰ লেঠা নাই যেতিয়া, আমাৰ যেতিয়াই সুবিধা তেতিয়াই বিয়া পাতি ল'ম। সেইফালে ককাৰো ইচ্ছা পূৰণ হৈ যাব আৰু আমাৰো। হ'ব, বিয়াৰ কথা ভাবি ইমান ফূৰ্তি কৰিব নালাগে। যিমান পাৰা তুমি সোনকালে আহা। শ্ব'টোলৈ কিন্তু একদমেই টাইম নাই। মই কিন্তু ফচি মৰিব লাগিব। ন' টেনশ্যন, মই সোনকালে গৈ আছো। আজি আকৌ এবাৰ বুজাই কম, যদি বুজি নাপায় কাইলৈৰ পৰা মই ষ্ট্ৰাইক কৰি দিম। বাই। বেবী, বেবী, মা, ভিতৰত কি কৰি আছ? চা ইফালে আছোন। গৈছো ৰ। আহিলি? কি মোবাইল আনিলি চাওঁ? মোবাইলৰ কথা বাদ দে, বঢ়িয়া খবৰ এটা আছে। কি খবৰ? বজাৰত কাক লগ পাইছিলো জাননে নাই? কাক? ঐ বল, ভিতৰত কম। আহ। কি দিছ এইবোৰ? কোনে খাব এইবোৰ? ডক্টৰ ককাইদেউ যি খাবলৈ দিছে মই তাকেহে দিছো। তাৰ কথা বাদ দে, মোৰ পেটৰ কথা মইহে জানো। লৈ যায় এই খোপা, খালত পেলাই দে। অকল ডক্টৰ ককাইদেউ কোৱা নহয়, বাপেও মোক ফোন কৰি কৈছে বোলে জেঠাই এইকেইদিন ককাৰ খোৱা বোৱাটো অকমান চকু দিবা। ককাই বিয়াৰ কথা ভাবিছে যেতিয়া কি ঠিক বিয়াখন হবও পাৰে। আৰু মোৰ বিয়াত যদি ককাই সফল ডেকাটো হৈ নাথাকে, সি বোলে ছোৱালী আনিবলৈ নাযায়। আৰু তাৰ দৰাৰ লগতো হেনো আপুনিয়ে সখী হৈ যাব লাগিব। এই বাপেও যে কি অদ্ভুত কথাবোৰ কৈ থাকে নহয়। ঠিক আছে, যদি আপোনাৰ খাবলৈ মনে নাই তেনেহলে এইখিনি লৈ যাওঁ। বাপে মোক খং কৰিব, কৰিলেও কৰিব আৰু। কিৰণ শুনচোন, বেলেগকে বনাব নালাগে দে। আজিলৈকে এইখিনিকেই খাওঁ, কাইলৈ ভাল কিবা এটা খাব লাগিব। বাৰু দে, এই বাকী শুনচোন। কওক। বাপক বিয়াৰ কথাটো কলি তাৰমানে? কলো। মনত আছে নহয় তাৰ? আছে আছে। এই ডাক্তৰে যে ছোৱালী এজনী ঠিক কৰিছে, এইটো কথাও কলি নেকি? নাই নাই নাই, সেইটো কথা কোৱা নাই। ভালেই কৰিছ। আগতে ছোৱালীজনীৰ ঘৰৰ পৰা কি খবৰ আহে শুনি লওঁ, তাৰ পিছত কবি। যি হওক, বিয়াখন যে নকৰাও কৰা নাই, তাতেই মোৰ শান্তি। বিয়াখনত সি মত দিছে যেতিয়া বাকীবোৰ কথাও আমি ভবামতে হ'ব। কি কাম কৰিবলৈ সি ভাল পাব, তাৰ মনটো গলিব, ডাক্তৰৰ লগত সকলো আলোচনা কৰিব লাগিব। হ'ব দিয়ক। বিয়াখনৰ লগে লগে কামৰ কথাও চিন্তা কৰিব লাগিব। মোৰ ঢেৰ কাম আছে দেই। চাওঁ দে, পটাপট খাই লৈ আজিলৈ শুই থাকো। কাইলৈৰ পৰা মোৰ ঢেৰ কাম আছে। মানুহে বাপেক মাক নোহোৱা ছোৱালী বুলি হায়ৈ বিয়ৈ কৰিব। আমি মূৰ ঠেকেছি। তোৰ এডমিশ্যনলৈ থোৱা পইচাৰে আজি মোবাইল এটা কিনিলো। কাইলৈ মানুহে কোৱা আৰম্ভ কৰিয়েই দিব যে ছোৱালীজনী বৰ অত্যাচাৰ কৰে। মই এখন ঘৰৰ একো কথা কাৰো আগতে কোৱা নাই মামী। মই আচলতে এখন ঘৰ লোকৰ ঘৰ বুলি ভবাই নাই। চিনাকি